ওদালগুৰি জিলাৰ মাজবাটত বিপিএফৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে 39 নং 5 নৈ চেৰফাং পৰিষদীয় সমষ্টিৰ মাজবাট ব্লক বিপিএফে। আজি মাজবাটৰ বাপুজী প্ৰকল্প ভৱনত আয়োজিত মাজবাট ব্লক বিপিএফৰ সভাত মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উপস্থিতিত দলীয় গুৰুত্বপূৰ্ণ দিশত আলোচনা হয়। আনহাতে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে বিপিএফ সাজু বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক চৰণ বড়োৱে। এই সভাতে প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চন্দী সহিতে মাজবাট ব্লক বিপিএফৰ সভাপতি সম্পাদকৰ উপৰিও বহু কৰ্মকৰ্তা উপস্থিত থাকে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আসাম। আজি আমাৰ সাংগঠনিক দিগত বহুতো আলোচনা কৰা হ'ল। এই 2 মাহত আমি সাংগঠন বহুত মজবুত কৰিম। আমাৰ লক্ষ্য হ'ল ছেপ্টেম্বৰত হ'বলগীয়া যি বিটিচি নিৰ্বাচন, যোৱাবাৰ আমি হাৰিছিলোঁ, এইবাৰ আমি উদ্ধাৰ কৰিম। ইয়াৰ কাৰণে প্ৰতিজন কৰ্মকৰ্তাসকলক সবকে একেবাৰে নিজৰ কাম কাজ ত্যাগ কৰি হ'লেও এই 2 মাহটো কাম কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ। নতুন কিবা কাৰ্যপন্থা হাতত লৈছে? নতুন কাৰ্যপন্থা আছে। আমি যিমান পাৰোঁ গ্ৰাছৰুটত সোমাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বাকী খুবেই ভাল আমাৰ পাঁচটা চেপা। এইবাৰ আমি আৰামত জিকিব পাৰিম আৰু এইখিনি কি ধৰণে জিকিম এইখিনি কথাও আমি আজি কথা পাতিছোঁ। আমাৰ একদম অকলশৰীয়াকৈ নিৰ্বাচন খেলি আৰামছে আমি অকলশৰীয়াকৈ জিকিম। আৰু এইটো আপুনি যোৱাবাৰ MP ইলেকশ্যনৰ ৰিজাল্টবিলাক চালে আপুনি নিজেই মানি ল'ব, নিজেই বুজি পাব। বিপিএফ সকলে নিৰ্বাচন খেলিও এই 5 নৈ চেৰফাঙৰ পৰা জিকি গৈ আছে। আজি 5 নৈ চেৰফাং ব্লকৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছিল। আমি আশা কৰাতকৈ আৰু বেছি সুন্দৰকৈ আমি সভাখন আয়োজন কৰিব পাৰিছোঁ। বিগত দিনবোৰত যিবিলাক বিপিএফ দলৰ কৰ্মকৰ্তাই কিছু নিষ্ক্ৰিয় হৈ আছিল, সেই নিষ্ক্ৰিয় হৈ থকা সদস্যসকলে, কাৰ্যকৰ্তাসকলে আজি নতুন উদ্যমেৰে আমাৰ বিপিএফ দলত আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আহি উপস্থিত হৈছে। তেওঁলোকে সুন্দৰ বক্তব্য প্ৰদান কৰিছে। তেওঁলোকৰ মনৰ যি যশ, তেওঁলোকৰ মনৰ যি প্ৰেৰণা দেখি সঁচাকৈ আমি আপ্লুত হৈছোঁ। আৰু তেওঁলোকৰ সেই মনৰ যি যশ আমাৰ বিপিএফ দলৰ কাৰণে এইটো এটা ডাঙৰ সম্পদ। তেওঁলোকৰ যি ধৰণে আজি বক্তব্য প্ৰদান কৰিলে আমি অনুভৱ কৰিব পাৰিছোঁ যে অহা দিনত নিশ্চয়কৈ অহাবাৰ বিটিচি নিৰ্বাচনত 5 নৈ চেৰফাং সমষ্টিৰ পৰা বিপিএফ দলে নিজৰ প্ৰাৰ্থিত্ব জয়যুক্ত কৰোৱাত সম্পূৰ্ণ সক্ষম হ'ব। তাৰো পিছত কথা হ'ল যে প্ৰমোদ বড়োদেৱে যোৱা নিৰ্বাচনৰ আগমুহূৰ্তত যি ধৰণে পৰিৱৰ্তনৰ ঢৌ আনি মিছা কথা কৈ ৰাইজক প্ৰলোভিত কৰিছিল, কিন্তু ঠিক সেইধৰণে ৰাইজসকলে কোনো ফলাফল পোৱা নাই। তাৰ কাৰণে বেছি ৰাইজসকল বিৰক্ত হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াক বেয়া পাইছে। আৰু সেই বেয়া পোৱাটোকে আমি আমাৰ সম্পদ হিচাপে লৈ নতুন ৰণনীতিৰে কিভাৱে আমি 5 নৈ চেৰফাঙৰ পৰা নিজৰ প্ৰাৰ্থী জিকাব পাৰি, কৰ্মকৰ্তাসকলে প্ৰেৰণা পাইছে, তেওঁলোকে আমাকো প্ৰেৰণা দিছে। আমি আমাৰ যিমান দলীয় নেতাকৰ্মী আছে তেওঁলোকে আজি সংকল্পবদ্ধ হৈছে অহা দিনত সুন্দৰকৈ ডোৰ টু ডোৰ, বুথ টু বুথ, চুব্বা টু চুব্বা যাব, গৈ আমাৰ যিসকল ৰাইজ আছে ৰাইজসকলৰ লগত মত বিনিময় কৰি বিপিএফ দলৰ প্ৰতি আকৰ্ষিত কৰি বিপিএফ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ কাৰণে অহৰহ চেষ্টা কৰিব।